ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা। এক সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। সকলোৱে যেন বুজি পাইছে এতিয়া খেল ধেমালি হৈ থকা নাই, এতিয়া খেল হৈ পৰিছে এটা সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিৱৰ্তনে এবাৰো অহা ২৬ জানুৱাৰী দেওবাৰে ক্ৰীড়া প্ৰতিভাসমূহক নতুন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে বৰপেটা জিলাৰ ক্ৰিকেট প্ৰতিযোগিতা জয়ন্ত বজাৰ খেলপথাৰৰ পৰা অহা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব। এই জয়ন্ত বজাৰ প্ৰিমিয়াৰ লীগ চমুকৈ খেলখনত চেম্পিয়নশ্বিপ হোৱা দলে লাভ কৰিব নগদ ৫০,০০০ টকা লগতে ট্ৰফি আৰু ৰানাৰ্ছ আপ লাভ কৰিব ৩০,০০০ টকা লগত এটা ট্ৰফি। উল্লেখ্য যে উক্ত খেলখন ১৬টা দলৰ মাজত অনুষ্ঠিত হ'ব। লগতে খেলখনত জাৰ্চি আৰু জোতা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। এই খেলখনৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে মীনা বজাৰ তথা বাণিজ্য মেলা অহা ২০ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈকে প্ৰস্তুতি কৰিছে। অহা ২০ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰী ২০২৫লৈ এক গ্ৰন্থ আৰু বাণিজ্য মেলাৰো আয়োজন কৰিছে। লগতে সাংস্কৃতিক সন্ধিয়াৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী জয় চক্ৰৱৰ্তী আৰু বহুগৰাকী নাচনি থাকিব বুলি কয়। বিশেষকৈ উক্ত ফাইনেল খেলৰ দিনা অতিৰিক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা মহাশয় উপস্থিত থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বৰপেটাৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি জেপিএল খেলৰ আজি আপোনালোকৰ কোৱাৰ্টাৰ ফাইনেল, আপুনি কিমানজন টিমৰ মাজত খেলাটো হ'ল আৰু কেতিয়া ফাইনেল হ'ব? হয়, আমাৰ আজি ছেকেণ্ড ৰাউণ্ডৰ লাষ্ট খেল। তো আজিৰ খেলত দুটা দলৰ মাজত যোনটো দল বিজয় হ'ব সেই দলটো ছেমি পাব। আৰু আমাৰ ছেমি ফাইনেল মেচখন অনুষ্ঠিত কৰিম আমি অহা ২১ আৰু ২২ তাৰিখে। লগতে আমাৰ প্ৰত্যেক বছৰৰ নিচিনাই মানে কি ২৬ জানুৱাৰীত ফাইনেল হ'ব। লগত আমাৰ এই বছৰ আমাৰ জেপিএলৰ সৌজন্যত গ্ৰন্থ ও বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ আমি কমিটিৰ তৰফৰ পৰা। কিমান তাৰিখৰ পৰা? এইটো আপোনাৰ ২০ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে। তো সকলো ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে আহক, আমাৰ গ্ৰন্থ ও বাণিজ্য মেলা চাওক। লগত আমাৰ কালচাৰেল প্ৰগ্ৰামটো থাকিব ২৬ জানুৱাৰীত প্ৰত্যেক বছৰৰ দৰে। আমাৰ কালচাৰেল নাইটৰ বিশেষ আকৰ্ষণ জয় চক্ৰৱৰ্তী। তো যোৱা বছৰৰ নিচিনা আমাৰ এইবাৰ ফাইনেল খেলত বিজয় দলে ৫০,০০০ টকাৰ লগত ট্ৰফি আৰু ৰানাৰ আপ দলে ৩০,০০০ টকাৰ লগতে ট্ৰফি, চিৰিজ থাকিব, মেচ থাকিব, কামাল কেচ থাকিব, বেষ্ট ছিক্সাৰ থাকিব। তো তেনেকৈ তাৰমানে কি আমাৰ যোৱা বছৰ যিখিনি যেনেকৈ আছিলে ঠিক তেনেকৈ থাকিবই গোটেইখিনি। লগত যিখিনি আমি ৰাইজক মানে আমোদ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ, তো সেইখিনি আমাক ৰাইজে যেনেকৈ যোৱা ১১টা বছৰ আমাক তাৰমানে কি ছাপোৰ্ট কৰিলে, সহায় সহযোগিতা আগবঢ়ালে, আমি আশা কৰিম এইবেলিও আমাক ঠিক তেনেদৰে আমাক ছাপোৰ্ট কৰিব। সেইখিনিয়ে কৈ অহা ২৬ তাৰিখে আপোনাৰ মুখ্য অতিথি কোনে থাকিব? আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে একচুৱেলি ২৬ তাৰিখে তাৰমানে কি গভৰ্ণমেণ্ট প্ৰগ্ৰাম থাকে বহুত, তো 100% চিয়'ৰ দিয়া নাই, কিন্তু নিদিলেও তাৰমানে কি আশা এটা আছে। তাৰে লগত আমাৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া তেখেতে থাকিব। তাৰ লগত আমাৰ এই অঞ্চলৰ মুৰব্বী থাকিব, লগত আমাৰ হাউলিৰ তেনেকুৱা থাকিব আৰু মানে আমাৰ প্ৰত্যেক বছৰতে যেনেকে মানুহখিনি থাকে বা আমি ইনভাইট কৰোঁ, তো তেনেকৈ থাকিব। আৰু এই মিডিয়াৰ যোগেদিয়ে মই সকলো মানুহক তথা আমাৰ জেপিএলৰ প্ৰেমিক যিমান মানুহ আছে আপোনালোকে আহক, ২৬ তাৰিখে ৰাতিপুৱা লগ পাম আপোনালোকক।
একেলগে মেচ চাম, লগত আমাৰ ডান্সাৰ থাকিব হয় আৰু ৰাতি আমি কালচাৰেল নাইট উপভোগ কৰিম। আমি একেলগে ভাল লাগিব, আপোনালোকে আহক। ধন্যবাদ।